মই আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাইক নাইবা স্কুটি যিকোনো ধৰণৰ হ'ব। ইয়াত যে আপোনালোকৰ ছাৰ্ভিচ বুলি লিখা আছে, ছাৰ্ভিচ মানে কি? ছাৰ্ভিচ মানে হ'ল যেতিয়া তোমালোকৰ মবিল চেঞ্জ কৰিবলগীয়া সময় আহে আৰু ছাৰ্ভিচ কৰিবলগীয়া সময় আহি যাব, তেতিয়া অট'মেটিক ছাৰ্ভিচ লেখাটো শ্ব' কৰিব। এই ছাৰ্ভিচ লেখাৰ শ্ব' কেনেকৈ মই ৰিমুভ কৰিম? এতিয়া ধৰক মই গাড়ীখন ছাৰ্ভিচ কৰিলোঁ নাইবা মবিল ঢালিলোঁ, এতিয়া ৰিমুভ কৰা অপশ্যনটো কি কৰিব লাগে তাৰে ওপৰত মই ভিডিঅ' বনাই আছোঁ। আপোনালোকে লেফ্ট ছাইড চাব পাৰিব এম আৰু এছ আছে। এম আৰু এছ থকাৰ কাৰণে আপোনালোকে কি কৰিব, গাড়ীৰ অন কৰিব, গাড়ীখন অন কৰাৰ পিছত এছ ক্লিক কৰি ধৰিব, হাতেৰে এটা আঙুলিৰে ধৰিব আৰু চাবিখন কি কৰিব, চাবিটোৰে বন্ধ কৰি দিব। বন্ধ কৰি দি কিনে ধৰিয়ে থাকিব। তাৰপিছত 5-10 ছেকেণ্ড পিছত আকৌ চাবিখন অন কৰিব। যেতিয়া তোমালোকে অন কৰিবা তেতিয়া অলপ পিছত তাৰ আৰু ধৰক 5-10 ছেকেণ্ডমান ধৰি থাকিব, তেতিয়া অট'মেটিক ৰিমুভ আপোনালোকৰ কি হ'ব, ৰিমুভ কমপ্লিট নথকা আৰু ৰিমুভ হৈ যাব ছাৰ্ভিচটো। এইখিনি আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰক, চেনেল নতুন ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ' যদি ভাল নালাগে ছাবস্ক্ৰাইব কৰিব নালাগে। আপোনালোকে চাই লওক, মই আৰু এটা ইনফৰমেশ্যন তোমালোকক ভিডিঅ'তে দি আছোঁ। চাই লওক, ছাৰ্ভিচ অলৰেডি আছে। মই এতিয়া কি কৰিম, এছত ক্লিক কৰিম আৰু এছত ক্লিক কৰাৰ পিছত চাবিৰে মই গাড়ীখন বন্ধ কৰি দিম। যেতিয়া মই বন্ধ কৰি দিলোঁ তাৰপিছত অলপ পিছত মই ধৰিয়ে থাকিম আৰু অলপ 5-10 ছেকেণ্ড পিছত আকৌ মই চাবিখন অন কৰি দিম, গাড়ী অন হৈ যাব। তাৰপিছত ধৰি থকাৰ বাবে ৰিমুভ হৈ গ'ল ছাৰ্ভিচ। এনেকুৱা টাইপৰ আপোনালোকৰ যদি ছাৰ্ভিচ আছে চেঞ্জ কৰক, আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি আজিলৈকে এইখিনিয়ে, ধন্যবাদ।